মই তেখেতৰ তেনেকুৱাকে অভদ্ৰ মানুহ আৰু অদৰকাৰী মানুহৰ মই নাম শব্দ ব্যৱহাৰ কৰিলে মই কাণে শুনি নোপোৱা হৈ যাওঁ। সেইকাৰণে এইবোৰ মানুহ মই লৈ পেলাই বক্তব্য ৰাখিব বিচৰা নাই। আমাৰ এটাই কাৰোবাৰ আবোল তাবোল ব্যক্তি মানুহৰ নাম কি কয় কি নাই সেইবোৰ আবোল তাবোল মানুহৰ কথা শুনিবলৈ মন নাই। আৰু কি কৈছে মই এইবোৰ নাজানো। বেলেগ আমালে থু পেলাইছিল এজনে, তেওঁ মুখতে থু পৰিল, বেয়াও লাগিছে। আৰু মানে এইটো আমালে থু পেলালে মানে নিজৰ গাত থু পেলাটো বেয়া লাগে ধৰক। সেইকাৰণে সেই থু পেলাব নালাগিছিল। সেই এজনে পৌষ এটা আমাক এনেই ওলাই দিলে। আমি সভাখনত আহিলো, শান্তিপূৰ্ণভাৱে সভা হ'ল। অপ্ৰীতিকৰ পৰিস্থিতি ষড়যন্ত্ৰমূলকভাৱে ৰাইজৰ দল কংগ্ৰেছ দলৰ কেইজনমানে সৃষ্টি কৰিব বিচাৰিছিল। আজি য'ত তেওঁলোকে আমাক পৌষ এটা দিলে বুলি নিউজ বাতৰি কৰিছিল, তাতে আজি হাজাৰ হাজাৰ মানুহে ভাৰতীয় জনতা পাৰ্টি দলত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘিতাই ডাঙৰীয়াৰ উপস্থিতিত আজি আমাৰ বিজেপি দলত যোগদান কৰিলে। সেইকাৰণে য'ত আমাক কৈছিলে খেদা খালে, তেওঁলোককে ৰাইজে দেখোন মানে গৰু পিটন দি পেলাই খেদিলে, বেয়াও লাগিছে ধৰক। এনেকুৱা হ'ব তেনেকুৱাই। যদিহে মৰিনী